নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে থাম্বনেইলটো দেখিয়ে গম পাইছে, শিক্ষক নিযুক্তিৰ এটা অতি বেয়া খবৰ আছে বুলি ক'ব পাৰি। ইতিমধ্যে যি BTR শিক্ষক নিযুক্তিৰ যি মেৰিট লিষ্ট সেয়া প্ৰকাশ পাইছে আৰু অহাকালিলৈ তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব। আৰু তাৰ সমান্তৰালকৈ এখন তেওঁলোকে ন'টিছ প্ৰকাশ কৰিছে যে, আৰু ইয়াৰ সমান্তৰালকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অতি সোনকালেই DWৰ যি 5,500 পদৰ বিজ্ঞাপন তাৰ ভেৰিফিকেশ্যন হ'ব। এতিয়া BTRৰ যিখন ন'টিছ, সেই ন'টিছখনত কৈছে যে ইয়াত DLED ফ্ৰম NIOS কেণ্ডিডেট অবটেইন দ্য DLED ডিগ্ৰী ফ্ৰম NIOS আৰ নট কনচিডাৰ্ড। তেওঁলোকক কনচিডাৰ কৰা নাই। যিসকলে NIOSৰ পৰা DLED কৰিছিলে তেওঁলোকক কনচিডাৰ কৰা নাই। BTRৰ যিটো নিযুক্তি হৈছে, যিখন মেৰিট লিষ্ট ওলাইছে, যিটো অহাকালিলৈ এপইণ্টমেণ্ট লেটাৰ দিব। আৰু ইয়াত যিটো ছেকেণ্ডটো হৈছে মেডিয়াম অফ ইনষ্ট্ৰাকশ্যন। দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন শুড বি মেথছ উইথ লেংগুৱেজ 1, লেংগুৱেজ 2। এনেকৈ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন মেথছ হ'ব লাগিব। আৰু থাৰ্ডটো হৈছে আউটছাইড ষ্টেট HS ডিগ্ৰী DLED ফ্ৰম ODL আউটছাইড ফ্ৰম ষ্টেট আৰ নট কনচিডাৰ্ড। এতিয়া আউটছাইড ষ্টেটৰ যিটো HS ডিগ্ৰী, HS হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আৰু DLED সেইবিলাকো নট কনচিডাৰ্ড বুলি কৈছে। আৰু BEd ফ্ৰম আউটছাইড, BEd ডিগ্ৰী ফ্ৰম আউটছাইড দ্য ষ্টেট আৰ নট কনচিডাৰ্ড হোৱাইল প্ৰিপেয়াৰিং মেৰিট লিষ্ট। আউটছাইডৰ BEd সেয়াও নট কনচিডাৰ্ড বুলি কৈছে। আৰু ৰেক্টিফিকেশ্যন ইন কেছ অফ এনি ডিছক্ৰিপেঞ্চিজ ডেট কেন বি ৰেক্টিফাইড। ইয়াত স্পষ্টকৈ কৈছে যে যিসকলৰ NIOSৰ DLED আছিলে তেওঁলোকক কনচিডাৰ কৰা হোৱা নাই। আৰু লগতে আউটছাইডৰ HS ডিগ্ৰী আৰু DLED ফ্ৰম ODL আউটছাইড ষ্টেট আৰ নট কনচিডাৰ্ড বুলি কৈছে, তেওঁলোকক লোৱা হোৱা নাই বুলি কৈছে। আৰু লগতে BEd ডিগ্ৰী থকা আউট ষ্টেটৰ পৰা সেয়াও লোৱা নাই বুলি কৈছে। এতিয়া কথা হ'ল, অসমৰ যিটো নিযুক্তি 5,500 পদৰ যিটো নিযুক্তি বা গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ ক্ষেত্ৰতো যদি এই নটিফিকেশ্যনখনেই যদি ফ'ল' কৰে তেতিয়া যথেষ্টখিনি সমস্যাৰ সমাধান হ'ব। কিয়নো অসমৰ যথেষ্টখিনি কেণ্ডিডেটে আউটছাইডৰ পৰা মাষ্টাৰ ডিগ্ৰী বা কিছু কেণ্ডিডেটে আউটছাইডৰ পৰা বেচেলৰ ডিগ্ৰী, লগতে কিছু কেণ্ডিডেটে BEd বা DLED আউটছাইডৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা কিছু ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কৰিছে। সেইখিনি ক্ষেত্ৰত যদি এনেকুৱা কৰা হয় তেতিয়া বহুত এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব অসমৰ যিখিনি কেণ্ডিডেটখিনিয়ে, যিহেতু অসমত যথেষ্টখিনি BEd ডিগ্ৰী কলেজ নাই আৰু লগতে মাষ্টাৰ ডিগ্ৰী বা চেণ্ট্ৰেল ইউনিভাৰ্চিটি অসমত যথেষ্টখিনি নাই। সেয়েহে এই ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব প্ৰাৰ্থীসকল। মোৰ বোধে মই এটা কথা ক'ব বিচাৰোঁ যে যিসকল কেণ্ডিডেটে আউটছাইডৰ ষ্টেট ইউনিভাৰ্চিটি বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা ৰেগুলাৰকৈ BEd DLED বা যিকোনো ডিগ্ৰী লাভ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত এইটো কনচিডাৰ কৰিব লাগে, তেওঁলোকৰ ক্ষেত্ৰত এইটো বৈধ হ'ব লাগে। যদি এইটো বৈধ নহয় তেতিয়া যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, প্ৰাৰ্থীসকলৰ যথেষ্টখিনি লোকচান হ'ব। সেয়েহে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ দৰকাৰ আছে বুলি মই ভাবোঁ। আপোনালোকক কি ভাবে আপোনালোকে কমেণ্ট যোগে আমাক জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।